বাংলাদেশ অশান্ত আৰু সেই অশান্ত বাংলাদেশক অধিক অশান্ত কৰাত হাৰপানি যোগাইছে পাকিস্তানী চোৰাংচোৱা সংস্থা ISI। হয়, এটা ডাঙৰ ইনপুট সন্মুখলৈ আহিছে আৰু ভয়ংকৰ সত্য হ'ব পাৰি। নমস্কাৰ, স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্ট এয়া হৈছে পোনপটীয়া এখন প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্চল। বাংলাদেশত বাছি বাছি হিন্দুক টাৰ্গেট কৰা হৈছে। হিন্দু যুৱকক কেনেধৰণে ৰাজপথত আক্ৰমণ কৰা হৈছে, কেনেধৰণে হিন্দু যুৱকৰ প্ৰাণ লোৱা হৈছে, সেইবোৰ খবৰ আমি লাভ কৰিছোঁ। গোটেই বাংলাদেশতে এতিয়া হিংসাৰ জুই বিয়পি পৰিছে। অশান্ত হৈ পৰিছে বাংলাদেশ আকৌ এবাৰ। আৰু এইবাৰ বাংলাদেশক অধিক অশান্ত কৰাৰ আঁৰত আছে পাকিস্তানী চোৰাংচোৱা সংস্থা ISI। যিহেতু বিশেষকৈ গুপ্তচৰ সংস্থা ISI ভাৰতৰ বিৰুদ্ধে কুৎসা ৰচনা কৰাটো নতুন কথা নহয়। ইয়াৰ পূৰ্বেও বহুকেইবাৰ ISIৰ মুৰব্বীয়ে বাংলাদেশ ভ্ৰমণ কৰি গৈছে। অন্তৱৰ্তীকালীন চৰকাৰখন যেতিয়াৰ পৰা বাংলাদেশত হৈছে তেতিয়াৰে পৰা আমি দেখিবলৈ পাইছোঁ ISIৰ একাংশ বিশেষ ব্যক্তি পাকিস্তান ভ্ৰমণ কৰিছে। পাকিস্তানী সেনাবাহিনীৰ একাংশ ব্যক্তিয়ে বাংলাদেশ ভ্ৰমণ কৰিছে, ক্ষমা কৰিব, বাংলাদেশ ভ্ৰমণ কৰি তেওঁলোকে অন্তৱৰ্তীকালীন চৰকাৰৰ সৈতে কিছু আলোচনাত মিলিত হৈছে। আৰু যিবোৰ মৌলবাদী সংগঠন আছে, যিবোৰ মৌলবাদী সংগঠনে বাৰে বাৰে ভাবুকি দি আছে উত্তৰ পূৰ্বাঞ্চলক নিষেধ কৰি দিয়াৰ, গোটেই উত্তৰ পূৰ্বাঞ্চলখন বাংলাদেশৰ অধীনলৈ নিয়াৰ, সেই মৌলবাদী শক্তিবোৰৰ যিবোৰ নেতা আছে সেই নেতাবোৰক সাক্ষাৎ কৰি গৈছে। আৰু কেইমাহমান পূৰ্বে সাক্ষাৎ কৰি গৈছিলে, এতিয়া পুনৰ বাংলাদেশ অশান্ত হৈ পৰিছে। মানে আমি বুজিবলৈ হয়তো বাকী নাই যে এই সমগ্ৰ ঘটনাৰ আঁৰত ISIৰেই পৃষ্ঠপোষকতা আছে। হয়তো ভাবিছে 1971 চনৰ পাছত বাংলাদেশ স্বাধীন হোৱাৰ সেই সময়ছোৱাৰ কথাও ৰোমন্থন কৰি হয়তো ISI ভাবিছে যে পুনৰ যদি পূব পাকিস্তান হিচাপে এটা সময়ত যিহেতু আছিল বাংলাদেশখন, সেই বাংলাদেশক যদি পুনৰ পাকিস্তানৰ অন্তৰ্ভুক্ত কৰিব পাৰি তেনেহ'লে স্বাভাৱিকতেই তেওঁলোকৰ শক্তি আৰু বৃদ্ধি পাব। হয়তো তেনেধৰণৰ এটা অধিক ভয়ংকৰ পৰিকল্পনা ৰচনা কৰিয়েই বাংলাদেশৰ ভিতৰচৰাত এনেধৰণৰ অশান্তিৰ সৃষ্টি কৰিব পাৰে, সেই সন্দেহ ব্যক্ত কৰা হৈছে। মাত্ৰ এটা অজুহাত লাগে, কাৰণ আমি ইতিমধ্যে জানো যে ইনকলাব মঞ্চৰ যিগৰাকী আহ্বায়ক শ্বৰীফ উছমান হাদী, আৰু সেই শ্বৰীফ উছমান হাদীৰ মৃত্যুৰ পাছতেই বাংলাদেশ চাৰখাৰ হোৱাৰ এই যি ছবিখন দেখিবলৈ পোৱা গৈছে, এই ছবিখনৰ মূল নেপথ্যত থকা সংস্থাটোৱে হৈছে ISI। এনেধৰণে সন্দেহ কৰা হৈছে। আৰু এই ISI জামাত-ই-ইছলামীৰ নেতা কৰ্মীক উচতাই এই সমগ্ৰ ঘটনাক অন্য ৰূপ দিবলৈ চেষ্টা কৰাৰ অভিযোগ আছে। যিহেতু বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ ঘৰ লণ্ডভণ্ড কৰাটো ISIৰ হাত থকাৰ কথা আহিছে, আৰু ISIৰ হাতৰ পুতলা হৈ বাংলাদেশ চাৰখাৰ কৰাত লাগিছে জামাত-ই-ইছলামীৰ নেতাকৰ্মী, যিবোৰ অত্যন্ত স্পৰ্শকাতৰ বিষয়। স্বাভাৱিকতেই এতিয়া এই সমগ্ৰ যি হিংসাৰ জুই বিয়পি পৰিছে, সেই হিংসাৰ জুই বাংলাদেশত বৃদ্ধি পোৱাৰ পোনপটীয়াকৈ আশংকা কৰা হৈছে। জামাত-ই-ইছলামীক আঙুলি ঠাৰত নচুৱাই পাকিস্তানৰ পৰা ৰং চাই আছে এই ISIৰ মুৰব্বীয়ে। পাকিস্তানে যি বিচাৰে তাকে কৰিছে এতিয়া জামাত-ই-ইছলামীয়ে। যিটো ইনপুট অত্যন্ত চিন্তাজনক। আৰু জামাতৰ কল্পনাৰ বাংলাদেশক ৰূপ দিবলৈ উঠি পৰি লাগিছে পাকিস্তান, আৰু পূৰ্বৰ দৰে বাংলাদেশৰ শাসন ক্ষমতা মৌলবাদীৰ হাতলৈ যোৱাৰ চক্ৰান্তৰে দুই পক্ষই চাৰখাৰ কৰিছে এতিয়া বাংলাদেশ। ৰাজনীতিত সমানে বাংলাদেশীৰ সেনাবাহিনীৰ ওপৰতো প্ৰভাৱ বিস্তাৰ কৰিছে পাকিস্তানে। কেৱল মানে ৰাজনীতিক বা আন একাংশ সংগঠনৰ নেতাকেই নিজৰ হাতৰ মুঠিত নাই নহয়, পাকিস্তানী এতিয়া ISIয়ে বাংলাদেশৰ সেনাবাহিনীকো নিজৰ হাতৰ মুঠিলৈ আনিবলৈ চেষ্টা কৰিছে। 1971 চনত দ্বিখণ্ডিত হোৱা বাংলাদেশক চলে বলে কৌশলে এতিয়া পাকিস্তানে নিজৰ লগত চামিল কৰিবলৈ উঠি পৰি লগাৰ এটা বিস্ফোৰক তথ্য সন্মুখলৈ আহিছে। আৰু সেই উদ্দেশ্যৰেই ISIৰ পৃষ্ঠপোষকতাত বাংলাদেশত ঘাটি পাতিছে এতিয়া জেইচ-ই-মহম্মদ, লস্কৰ-ই-তৈয়বাৰ দৰে সন্ত্ৰাসবাদী সংগঠনে। তাতোকৈ ডাঙৰ কথাটো কি হ'ল জানেনে? এতিয়া শেহতীয়াকৈ বাংলাদেশে আহ্বান জনাইছে যে উত্তৰ পূৰ্বাঞ্চলত যিমান উগ্ৰপন্থী সংগঠন আছে তেওঁলোকেও এতিয়া ঘাটি পাতিবগৈ লাগে বাংলাদেশত। উত্তৰ পূৰ্বাঞ্চলৰ যিবোৰ নিষিদ্ধ ঘোষিত সংগঠন সেইবোৰেও এতিয়া আশ্ৰয় ল'ব পাৰে বাংলাদেশত, মুকলিভাৱে আহ্বান জনাইছে বাংলাদেশৰ তৰফৰ পৰা। মানে ই এটা ভয়াৱহ আগজাননী বহন কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ যদি গোটেইবোৰ উগ্ৰপন্থী সংগঠনৰ মূল নেতাসকলে যদি বাংলাদেশত থাকিবলৈ লয় পুনৰবাৰ, অথবা তেওঁলোকৰ শিবিৰবোৰ যদি বাংলাদেশত পাতিবলৈ লয়, তেনেহ'লে গোটেই উত্তৰ পূৰ্বাঞ্চল অশান্ত কৰাৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা ল'ব পাৰিব সেই উগ্ৰপন্থী সংগঠনবোৰে। তেনেধৰণৰ এটা আশংকা আছে, কাৰণ শ্বেখ হাছিনা থকাৰ সময়ছোৱাত উত্তৰ পূৰ্বাঞ্চলৰ বহুকেইটা উগ্ৰপন্থী সংগঠনক বাংলাদেশৰ পৰা আঁতৰোৱা হৈছিল, বহু ঘাটি উৎখাত কৰা হৈছিল, বহু শিবিৰ ধ্বংস কৰা হৈছিল। সেই কথা প্ৰত্যেকজন ব্যক্তিয়ে প্ৰায়ে জানেই। কিন্তু এতিয়া আকৌ এই অন্তৱৰ্তীকালীন চৰকাৰ, তাতে আকৌ মৌলবাদীৰ শাসন, এতিয়া আকৌ ISIৰ পৃষ্ঠপোষকতা,
সেয়েহে এতিয়া পুনৰ উত্তৰ পূৰ্বাঞ্চলৰ উগ্ৰপন্থী গোটবোৰে তাত ঘাটি পাতিব পাৰিব, তাত শিবিৰবোৰ স্থাপন কৰিব পাৰিব, তেনেধৰণৰ এটা মুকলি আহ্বান জনোৱা হৈছে। আৰু ভাৰতক অশান্ত কৰাৰ, উত্তৰ পূৰ্বাঞ্চলক খণ্ড বিখণ্ড কৰাৰ ই এক ভয়ংকৰ ব্লুপ্ৰিণ্ট। আৰু প্ৰথমে ভাৰতৰ পৰা উত্তৰ পূবক বিচ্ছিন্ন কৰাৰ চক্ৰান্তৰ কথা আমি উল্লেখ কৰিছিলোঁ আজিৰ পৰা কেইমাহমান পূৰ্বে, কেনেধৰণে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুৰব্বীগৰাকীয়ে গৈ চীনত উত্তৰ পূৰ্বাঞ্চলক নিজৰ লগত চামিল কৰাৰ কথা কৈছিল। তাৰ পৰৱৰ্তী সময়ত আন কিছুমান বিচ্ছিন্নতাবাদী শক্তিয়ে একেই মন্তব্য প্ৰকাশ কৰিছিল, আৰু এতিয়া শেহতীয়াকৈ সেই মন্তব্যবোৰ অধিক জোৰদাৰ হৈ পৰিছে। ই এটা ভয়ংকৰ ব্লুপ্ৰিণ্ট। বহু পূৰ্বতেই ইণ্টেলিজেন্সে এই কথাটো উল্লেখ কৰিছিল, আৰু সেই ইনপুটবোৰ, সেই তথ্যবোৰ আমিও কিছু পৰিমাণে সংবাদ মাধ্যমেও পাইছিলোঁ, আৰু সেইখিনি আমি বাতৰি আকাৰে সম্প্ৰচাৰো কৰিছিলোঁ। বহু ৰাষ্ট্ৰীয় সংবাদ পত্ৰতো এই বিষয়ে সবিশেষ আলোচনা হৈছে। এই সন্দৰ্ভত বহু কেন্দ্ৰীয় মন্ত্ৰীয়ে উদ্বিগ্নতা প্ৰকাশ কৰিছে, অসমৰ মুখ্যমন্ত্ৰীয়ে উদ্বিগ্নতা প্ৰকাশ কৰিছে। এই বিষয়বোৰ বহুদিন আগতেই ফাদিল হৈ গৈছিল, কিন্তু এতিয়া যে সেইবোৰকে বাস্তৱ ৰূপ দিবলৈ গৈ আছে শক্তিটো, সি পোনপটীয়াকৈ স্পষ্ট হৈ পৰিছে। বাংলাদেশৰ যি পৰিস্থিতি, সেই পৰিস্থিতিবোৰে বাধ্য কৰিছে সেই কথাবোৰ ভাবিবলৈ। সীমান্তৰ পৰা মাত্ৰ 90 কিলোমিটাৰ দূৰত, মানে ভাৰত বাংলা সীমান্তৰ পৰা মাত্ৰ 90 কিলোমিটাৰ দূৰত বাংলাদেশত কেনেধৰণে হিন্দুৰ ওপৰত নিৰ্যাতন চলিছে, গণি গণি টাৰ্গেট কৰি কৰি হিন্দুক আক্ৰমণ কৰা হৈছে, সেই কথাবোৰে এতিয়া চিন্তাৰ সৃষ্টি কৰিছে। কি কৰিব বিচাৰিছে বাংলাদেশে? বাংলাদেশক নেপথ্যৰ পৰা গোটেই শক্তিৰ যোগান ধৰি আছে নেকি পাকিস্তানে? আৰু সেয়েহে বাংলাদেশে এনে কাম কৰিবলৈ পাইছে, এনে কাম কৰিবলৈ সাহস পাইছে বাংলাদেশে। সেইবাবেই স্বাভাৱিকতেই সেইটো এটা বৰ ডাঙৰ কথা, আৰু সেইটোৱে যদি হয় তেনেহ'লে আগন্তুক দিনত ই অধিক পৰিস্থিতি বিষম কৰাৰ আশংকা আছে বুলি আমি ক'ব পাৰোঁ। যিহেতু ইতিমধ্যে আমি কৈছোঁ যে পূৰ্বৰ দৰে মুকলিকৈ ভাৰতৰ বিৰোধিতা নকৰি ছদ্মবেশত ISIয়ে পেলোৱা জালে বিপদত পেলোৱাৰ আশংকা আছে ভাৰতক। আৰু বাংলাদেশৰ আসন্ন নিৰ্বাচনত মৌলবাদী শক্তিৰ হাতলৈ বাংলাদেশৰ শাসন ক্ষমতা যোৱা মাত্ৰকে প্ৰথমটো পৰিকল্পনা সফল হ'ব পাকিস্তানৰ, আৰু তাৰ পূৰ্বে কঁকালত টঙালি বান্ধিব লাগিব ভাৰতে, উফৰাই দিব লাগিব উত্তৰ পূবক বিচ্ছিন্ন কৰিব বিচৰা এই মৌলবাদী শক্তিক। ফেব্ৰুৱাৰীত বাংলাদেশৰ নিৰ্বাচন, আৰু ফেব্ৰুৱাৰীত বাংলাদেশৰ নিৰ্বাচনত কি হ'বগৈ তাৰ এটা আমি ইতিমধ্যে অনুমান কৰিব পাৰিছোঁ। খালেদা জিয়াৰ বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টি অথবা ছাত্ৰসকলৰ যিটো ৰাজনৈতিক দল, এই দুয়োটা দলৰ মাজতে যুঁজখন সীমিত হৈ নাথাকেগৈ। খালেদা জিয়াৰ সেই BNPত এতিয়া মৌলবাদী সোমাই পৰিছে। ছাত্ৰসকলৰ মাজতো যদি পাকিস্তানী ISIয়ে সেনাবাহিনীৰ ওপৰতো যদি তেওঁলোকৰ মানুহ সোমোৱাব পাৰিছে, সেনাবাহিনীৰ ভিতৰতো যদি নিজৰ মৌলবাদী শক্তি সোমাব পাৰিছে, তেনেহ'লে সেই ছাত্ৰৰ দলবোৰ অথবা এই খালেদা জিয়াৰ BNP তাততো আছেই বাৰু, সেইটো কথা সকলোৱে কৈয়ে থাকে। তেওঁলোকে ISIয়ে তাতো এনেধৰণে খোপনি পুতিছে, এনেধৰণৰ মৌলবাদী মানুহ সোমাই দিছে, এনেধৰণৰ শক্তি সোমাই দিছে, যিবোৰে এই পৰিকাঠামোটো, এই যিটো পৰিকল্পনা, সেই পৰিকল্পনাক বাস্তৱ ৰূপ দিবলৈ আগবাঢ়িব। মানে নিৰ্বাচনৰ পাছতে যিখন চৰকাৰ হ'ব, সেই চৰকাৰখন ঘোৰ বিৰোধী হ'ব ভাৰতৰ, আৰু সেই চৰকাৰখনেই যিটো ব্লুপ্ৰিণ্ট ইতিমধ্যে ৰচনা হৈ গৈছে উত্তৰ পূৰ্বাঞ্চলক খণ্ড বিখণ্ড কৰাৰ, উত্তৰ পূৰ্বাঞ্চলক বাংলাদেশৰ লগত চামিল কৰাৰ, সেই চক্ৰান্তত অধিক অগ্ৰগতি লাভ কৰিবলৈ চেষ্টা কৰিব। আৰু তাক কিন্তু ভাৰতে প্ৰতিহত কৰিব লাগিব, আৰু যদি সময়মতে তাক ভাৰতে প্ৰতিহত নকৰে তেনেহ'লে পৰিস্থিতি বিষম হ'ব পাৰে। বহু গুণীজ্ঞানী ব্যক্তিয়ে সেই কথাটো ইতিমধ্যে কৈ থৈছে যে বাংলাদেশে এটা ডাঙৰ কাম কৰিবলৈ গৈ আছে, এটা ডাঙৰ পৰিকল্পনা ৰচনা কৰিছে, যিটোৱে গোটেই বিশ্বৰ বাবে অশনি সংকেত কঢ়িয়াই আনিব পাৰে। সৰু এখন ক্ষুদ্ৰ ৰাষ্ট্ৰ, যিখন ক্ষুদ্ৰ ৰাষ্ট্ৰৰ সেনাবাহিনীও কিমান আছে আঙুলিৰ মূৰত গণিব পৰা ভাৰতৰ তুলনাত, যি ক্ষুদ্ৰ ৰাষ্ট্ৰখনৰ অৰ্থনৈতিক ভেটি কিমান টনকিয়াল তাক লৈও প্ৰশ্ন আছে বহু ক্ষেত্ৰত। অৱশ্যে যদিও তেওঁলোকে এটা অৰ্থনৈতিক বিপ্লৱৰ এটা সময়ত সূচনা কৰিছিল এইগৰাকী ইউনুছৰ সময়ছোৱাতেই, কিন্তু এতিয়া পৰিস্থিতি ভাল নহয় সেই আগৰ দৰে বাংলাদেশৰ। আনকি বাংলাদেশৰ সেই পাৰমাণৱিক শক্তিও নাই। কিন্তু কিবা কাৰণত সঁচাকৈ যদি পাকিস্তানে পাৰমাণৱিক শক্তিৰ যোগান ধৰে, পাকিস্তানে যদি সেই গোটেইখিনি শক্তিৰ বাংলাদেশক যোগান ধৰে, তেনেহ'লে চাওক গোটেই উত্তৰ পূৰ্বাঞ্চল কিমান দিনলৈকে এই বাংলাদেশে অশান্তি কৰি ৰাখিব পাৰে। এই গোটেইবোৰ কথা অত্যন্ত স্পৰ্শকাতৰ কথা, কিন্তু চিন্তাজনক কথা। এই কথাবোৰে আমাক ভাবিবলৈ বাধ্য কৰায় যে আমাৰ প্ৰতিবেশী, আমাৰ চুবুৰীয়া ৰাষ্ট্ৰখনে আমালৈ কেনেকুৱা ধৰণৰ ভয়ংকৰ বাৰ্তা কঢ়িয়াব পাৰে। চুবুৰীয়া ৰাষ্ট্ৰখন যদি অশান্ত হয়, তেনেহ'লে সেই দেশখনৰ বাবে ই অশান্তিৰ বহুকেইটা কাৰক হৈ পৰে। কাৰণ আমি জানো মৌলবাদী শক্তিবোৰে এতিয়া চেষ্টা বেছি ঘনাই কৰিব, যেনেধৰণে এইবোৰ পাকিস্তানৰ মদতপুষ্ট একাংশ সন্ত্ৰাসবাদী সংগঠন, যাৰ নাম ইতিমধ্যে আমি লৈছোঁ, কেইবাটাও সন্ত্ৰাসবাদী সংগঠন আছে, জইচ-ই-মহম্মদ, লস্কৰ-ই-তৈবা,
আৰু এই জেইছ ই মহম্মদ, লস্কৰ-ই তৈবা বা আন মুজাহিদিনৰ কেইবাটাও গোট, যিবোৰ গোট বাংলাদেশত অধিক শক্তিশালী, এই গোটবোৰ যেতিয়া বেছি জাগ্ৰত হ'ব, বেছি কাম কৰিবলৈ আৰম্ভ কৰিব নতুন চৰকাৰৰ দিনত, ফেব্ৰুৱাৰীৰ পাছত যিখন নতুন চৰকাৰ আহিব, য'ত মৌলবাদী শক্তিৰ বেছি গ্ৰাস থকা দেখিবলৈ পোৱা যাব পাৰে, সেই চৰকাৰখনে এইবোৰক অধিক শক্তিৰ সঞ্চাৰ কৰিব আৰু ভাৰতলৈ পঠিয়াবলৈ চেষ্টা কৰিব এনেধৰণৰ কিছুমান গোটক যিকোনো পথেদি, আৰু সেইবোৰে হয়তো ছদ্মবেশ ধৰি ভাৰতত প্ৰৱেশ কৰি ভাৰতৰ বিভিন্ন প্ৰান্তত অশান্তি বিয়পাবলৈ চেষ্টা কৰিব পাৰে। বিশেষকৈ ছফ্ট টাৰ্গেটত থাকিব পাৰে অসম, মেঘালয়, এইবোৰ ৰাজ্য, ত্ৰিপুৰা, এই ৰাজ্যবোৰত এতিয়াও সীমামূৰীয়া যিবোৰ অঞ্চল আছে, সেই সীমামূৰীয়া অঞ্চলবোৰ অধিক অশান্তময় হৈ আছে। ত্ৰিপুৰাত আজিৰ পৰা 5 মাহ পূৰ্বে কেনেধৰণে বাংলাদেশৰ মানুহে আহি BSFৰ জোৱানক প্ৰহাৰ কৰিবলৈ উদ্যত হৈছিল, সেই ভিডিঅ'বোৰ আমি সম্প্ৰচাৰ কৰিছিলোঁ। মেঘালয়ৰ ফালেদিও বাংলাদেশীয়ে প্ৰৱেশ কৰাৰ কিছু খবৰ আহিছিল। অসমৰো ধুবুৰী আৰু আন প্ৰান্তত বাংলাদেশীয়ে কেনেধৰণে আগ্ৰাসী ৰূপ ধাৰণ কৰিছিল, আপোনালোকে আজিৰ পৰা কেইমাহমান পূৰ্বে দেখিবলৈ পাইছিল। ধুবুৰীৰ আৰক্ষী অধীক্ষকে কঠোৰ হৈ কেনেধৰণৰ পদক্ষেপ লৈছিল, সেইখিনিও আপোনালোকে আমাৰ বাতৰি যোগে গম পাইছিল। এতিয়া চিকেন নেকক তেওঁলোকে টুকুৰা টুকুৰ কৰাৰ পৰিকল্পনা কৰিছে। ইতিমধ্যে চিকেন নেকত অৱশ্যে নিৰাপত্তা ব্যৱস্থা পূৰ্বতকৈ অধিক কটকটীয়া কৰা হৈছে। যিটো একেবাৰে বিশেষ অঞ্চল, যি অঞ্চলৰ কথা কৈ বাৰে বাৰে ভাৰতক ভাবুকি দি থকা হয়, কেতিয়াবা বাংলাদেশৰ পৰা ভাবুকি আহে, কেতিয়াবা চীনৰ পৰাও ভাবুকি আহিছিলে এটা সময়ত, সেই চিকেন নেকত এতিয়া অৱশ্যে কামাণ্ডো বাহিনী অধিক ৰূপত মোতায়েন কৰাৰ খবৰ আহিছে। ভাৰতীয় সেনাবাহিনীৰো বহু জোৱান মোতায়েন কৰা হৈছে, অৰ্ধসামৰিক বাহিনীৰো বহু জোৱান মোতায়েন কৰা হৈছে, আৰু তেওঁলোকে তাত কটকটীয়া নিৰাপত্তা বেষ্টনী ইতিমধ্যে গঢ়ি তুলিছে। আৰু যিবোৰ সীমামূৰীয়া অঞ্চল আছে, সেই সীমামূৰীয়া অঞ্চলবোৰতো BSFক অধিক এলাৰ্ট হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে, আৰু BSFৰ অধিক প্লাটুন তাত হয়তো নিয়োগ কৰা হ'ব পাৰে। ইতিমধ্যেই বহু কোম্পানী তালৈ অহা বুলিও আমি খবৰ পাইছোঁ। মানে চাওক, পৰিস্থিতি এটা যে ভিতৰি যে স্পৰ্শকাতৰ হৈ আছে, ভিতৰি যে পৰিস্থিতি উত্তেজনাময় হৈ আছে, সেইটো স্বাভাৱিকতে স্পষ্ট হৈ পৰিছে। মানে যিকোনো সময়ত এই বাংলাদেশৰ ভয়ংকৰ শক্তিটো অধিক ৰূপত জাগ্ৰত হৈ ভাৰতৰ যিকোনো প্ৰান্তত অধিক আগ্ৰাসী ৰূপত সোমাবলৈ চেষ্টা কৰিব পাৰে, আৰু ভাৰতৰ যিকোনো প্ৰান্তক অশান্ত কৰিবলৈ চেষ্টা কৰিব পাৰে, যিবোৰ সময় থাকোঁতে ভাৰত চৰকাৰৰ তৰফৰ পৰা প্ৰতিহত কৰিব লাগিব। এইখিনি সময়তেই ভাৰতে হয়তো তেনেধৰণৰ কিবা এটা বিশেষ পৰিকল্পনাও হয়তো সাজু কৰিছে। আমি জানো, কাৰণ ভাৰতবৰ্ষ মনে মনে থকা ৰাষ্ট্ৰ নহয়। শত্ৰুক কেনেধৰণে ভাৰতে এশিকনি দিব লাগে ভালদৰেই জানে। ইয়াৰ পূৰ্বতেও বহু উদাহৰণ আছে ভাৰতে শত্ৰুক কেনেধৰণে শিক্ষা দি আহিছে, পাকিস্তানক কেনেধৰণে শিক্ষা দি আহিছে। পাকিস্তানৰ উগ্ৰপন্থীৰ বা সন্ত্ৰাসবাদী, আচলতে সেইবোৰ উগ্ৰপন্থী নহয়, পাকিস্তানৰবোৰ হৈছে সন্ত্ৰাসবাদী। সেই সন্ত্ৰাসবাদীবোৰৰ শিবিৰত পোনপটীয়াকৈ ভাৰতে আক্ৰমণ কৰি প্ৰমাণ কৰি দিছে যে তোমালোকৰ ঘৰত গৈ সোমাই তোমালোকক আমি মাৰিব পাৰোঁ। এতিয়া বাংলাদেশকো তেনেধৰণৰ শিক্ষা দিয়াৰ হয়তো প্ৰয়োজনীয়তা আহি পৰিছে। বাংলাদেশে ভাবিছে ভাৰতক সহজ বুলি, কিন্তু পূৰ্বৰ ভাৰতবৰ্ষ এতিয়া আৰু হৈ থকা নাই। ভাৰতবৰ্ষই শত্ৰুৱে যদি ভাৰতবৰ্ষক বেয়া কৰিবলৈ চেষ্টা কৰে, সেই শত্ৰুক প্ৰতিহত কৰিবও জানে। পূৰ্বৰ ভাৰতবৰ্ষ এতিয়া নহয়। এতিয়া শত্ৰুৱে ভাৰতক জোকাই ল'লে তাৰ শিক্ষা ভালদৰে পাই যায়, আৰু সেই শিক্ষা দিবলৈ এতিয়া অধিক ভাৰত সক্ৰিয় হ'ব লাগিব। বাংলাদেশে ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈ থৈছে যে বাংলাদেশে হয়তো পাহৰি গৈছে যে তেওঁলোকৰ পাৰমাণৱিক অস্ত্ৰ নিজাববীয়াকৈ নাই, তেওঁলোকৰ সেনাবাহিনীৰ সংখ্যা কিমান, সেইবোৰ হয়তো বাংলাদেশে পাহৰি গৈছে। তেওঁলোকৰ এখন যুদ্ধ লাগিবলৈ আৰ্থিক পুঁজি কিমান, সেইখিনিও তেওঁলোকে গম পাই গৈছে। অন্য এখন দেশে কিমানলৈকে সহায় কৰিব পাৰিব, অন্য এখন বা দুখন দেশে এটা নিৰ্দিষ্ট সীমালৈকেহে সহায় কৰিব পাৰিব, কিন্তু ভাৰতৰ বন্ধু ৰাষ্ট্ৰ এতিয়া বহুত বেছি হৈছে। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে বহুকেইখন দেশ পৰিভ্ৰমণ কৰিছে, আৰু বহুকেইখন দেশৰ ৰাষ্ট্ৰ নেতাসকলৰ সৈতে বিশেষ সৌহাৰ্দ্যপূৰ্ণ আলোচনাত মিলিত হৈছে। বহু চুক্তি স্বাক্ষৰ হৈছে ভাৰত আৰু আন বহু দেশৰ মাজত, যিবোৰে ভাৰতক বিপদৰ সময়ত স্বাভাৱিকতে সহায় কৰিব। কাৰণ এইবাৰ পাকিস্তানৰ সৈতে যি পৰিস্থিতি হৈছিল, সেই সময়ত ভাৰতৰ পক্ষে ইজৰাইলৰ দৰে দেশ, ৰাছিয়াৰ দৰে দেশ, ফ্ৰান্সৰ দৰে দেশে মাত মাতিছিল। তেনেহ'লে বাংলাদেশে যদি ভাৰতক জোকাই ল'বলৈ চেষ্টা কৰে, তেনেহ'লে বাংলাদেশৰ বিৰুদ্ধেও ভাৰতৰ হৈ এনে বহু দেশে মাত মতাৰ পূৰ্ণ সম্ভাৱনা আছে। সেয়েহে বাংলাদেশক কোনোবা পাকিস্তান অথবা অন্য কোনো দেশেও যদি সহায় কৰে, তাতেই তেওঁলোক আশ্বস্ত হৈ থাকিব নালাগে। পাকিস্তানে কিমান দূৰলৈকে সহায় কৰিব পাৰিব, ভাৰতে যিমান প্ৰতিহত কৰিব পাৰিব, সেই তুলনাতো একো সহায় পাকিস্তানে কৰিব নোৱাৰিব। মানে আমি ক'ব পাৰোঁ যে বাংলাদেশ এতিয়াও সাৱধান হৈ, এতিয়াও নিজকে শুধৰণি কৰি লোৱাৰ এটা সময় আছে। এতিয়া যদি শুধৰণি কৰি নলয়, তেনেহ'লে বাংলাদেশৰ বাবে আগন্তুক দিনবোৰ
ভয়ংকৰ হ'ব পাৰে মানে নিজেই নিজৰ ভৰিত কুঠাৰ মৰাৰ দৰে হ'ব পাৰে যদি ভাৰতক বেছি জোকাই থাকে আৰু ভাৰতক যদি বেছি অশান্তি কৰিবলৈ চেষ্টা কৰি থাকে এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক পৰৱৰ্তী সময়ত আমি আৰু অধিক তথ্য আনিবলৈ চেষ্টা কৰিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ